বেহুলাপাৰা গাঁৱৰ আব্দুল বাৰেকৰ ল'ৰা নুৰ আলম হক। তেখেতৰ গাড়ী আছে, 14 চকা 12 চকা গাড়ী। তেখেতে মেইন ব্যৱসায় তেখেতৰ গাড়ীৰ ওপৰতে, আৰু সেই গাড়ী তেওঁৰ ল'ৰা আব্দুল বাৰেকৰ ল'ৰা নুৰ আলম নিজেই চলাই আছিল। চলাই থকা অৱস্থাত মাৰ্ঘেৰিটাৰ পৰা আহি থকা অৱস্থাত আধা ৰাস্তাত মানে বনভোজকাৰী বাছৰ লগত সংঘৰ্ষ হোৱা বুলি আমি গম পাইছোঁ। ইতিমধ্যে আমি শুনা পাইছোঁ যে আব্দুল বাৰেকৰ ল'ৰা নুৰ আলম তিতাতে নিহত হোৱা বুলি আমি জানিব পাৰিছোঁ, আৰু বাছৰ কিছুমান মানুহ মানে নিহত হৈছে বুলি গম পাইছোঁ। এই অৱস্থালৈ এতিয়া আমাৰ এই আব্দুল বাৰেকৰ ঘৰত, নুৰ আলমৰ ঘৰত শোকাকুলৰ এটা অৱস্থা হৈ আছে। মানে সবেই চিন্তিত হৈ আছে ঘৰখনত, আমাৰ গাঁৱৰ মানুহেও চিন্তিত হৈ আছে। লগতে ওচৰ চুবুৰীয়া যিমান মানুহ আছে সবাই আহি এনে খা খবৰ লৈ আছে। সবাই এটাই কথা গম পাইছে যে নুৰ আলম মানে তাতে নিহত হোৱা বুলি সিহঁতে মানে জানিব পাৰিছে। পৰিয়ালত নুৰ আলমৰ ঘৈণীয়েক আছে, তেওঁৰ মা দেউতা আছে, ডাঙৰ ভাই আছে, আৰু নুৰ আলমৰ দুজনী ছোৱালী আছে সৰু। এজনীৰ বয়স বোধহয় 12 বা 13 বছৰ হ'ব, আৰু এজনীৰ বয়স 6 পৰা বোধহয় 7 বছৰ মানে হ'ব আৰু কি, আনুমানিক হিচাপত মই কৈ আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।